চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক আটাইয়ে কুশলে আছা। ভাইটি ভণ্টিহঁত, তোমালোকে জানি ভাল পাবা আমাৰ চোৰাত তোমালোকৰ বাবে আজিৰ পৰা এটা নতুন শিতান আৰম্ভ কৰিবলৈ ওলাইছোঁ। শিতানটোৰ নাম জানো আহা। এই শিতানত আমি তোমালোকক বিভিন্ন বিষয়ৰ চমু তথ্য জনাম। আশা কৰোঁ এই তথ্যসমূহে তোমালোকৰ সাধাৰণ জ্ঞান উন্নীত কৰিব। এই শিতানৰ প্ৰথম খণ্ডত মই তোমালোকক অসমৰ লোকগীত, নৃত্য, উৎসৱ আদিৰ বিষয়ে ক'ম। অসমৰ কৃষ্টি সংস্কৃতি বিষয়ক বিভিন্ন তথ্য এই শিতানত তোমালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। আজি তোমালোকক বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বাগৰুম্বা বড়োসকলৰ বসন্তকালীন লোকনৃত্য। বড়ো জনগোষ্ঠীৰ বিভিন্ন নৃত্যৰ ভিতৰত বাগৰুম্বা আটাইতকৈ আকৰ্ষণীয় আৰু মনোমোহা নৃত্য। বাগৰুম্বা মানে হৈছে প্ৰকৃতিৰ লগত মানুহৰ নিবিড়তা আৰু প্ৰফুল্লতা। ইয়াৰ অৰ্থ প্ৰকৃতিৰ কোমলতা আৰু সৌন্দৰ্যৰ সৈতে নিবিড়ভাৱে জড়িত। সাধাৰণতে বৈশাগু উৎসৱত যুৱতীসকলে ৰঙীন পৰম্পৰাগত পোছাক, দখনা, জাংৰা আৰু আৰনাই পৰিধান কৰি এই নৃত্য পৰিৱেশন কৰে। এই নৃত্যত বড়োসকলৰ বাঁহী অৰ্থাৎ চিফুং, বেহেলাজাতীয় বাদ্য চেৰজা আৰু বড়ো ঢোল অৰ্থাৎ খ্ৰাম, বড়োসকলৰ তাল অৰ্থাৎ থাৰখা আদি পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়। এই নৃত্যই বড়ো সমাজত যুগ যুগ ধৰি চলি অহা লোকসংস্কৃতি, কৃষি আৰু প্ৰকৃতি নিৰ্ভৰ জীৱনশৈলীক প্ৰতিফলিত কৰি আহিছে। জানো আহা। আমাৰ এই নতুন শিতানটিত আজি তোমালোকে বাগৰুম্বা নৃত্যৰ বিষয়ে জানিলা। আজিৰ জানো আহা ইমানেই। অহাবাৰৰ চোৰাৰ এই শিতানটিত পুনৰ এটি লোকনৃত্যৰ কথা তোমালোকক জনাম। ভাইটি ভণ্টিহঁত, ফাকুৱা বা দৌল উৎসৱ পালেহিয়েই। ফাকুৱাৰ প্ৰাক্ষণত এইবাৰ আহাচোন শুনো এটি কথিকা। ফাকুৱাৰ কিছু কথা। এই শীৰ্ষক কথিকাটি তোমালোকলৈ আগবঢ়াইছে বৰপেটা জিলাৰ ১৬৩২ নম্বৰ গাদেশালী জনতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নমিতা তালুকদাৰে। চেমনীয়া ভাইটি ভণ্টিহঁত, আজি মই তোমালোকক ফাগুৱা বা ফাকুৱাৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। ফাকুৱা মানে কি তোমালোকে জানাই। পিছে ফাকুৱা কেতিয়াৰ পৰা আৰু কিয় পালন কৰা হৈছিল জানানে বাৰু? শুনা, ফাকুৱা বা ফাগুৱা হৈছে প্ৰধানকৈ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী বুলিও কয়। হোলী শব্দটো হোলিকা দাহনৰ পৰা অহা। পৌৰাণিক আখ্যান মতে অসুৰৰাজ হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদ আছিল বিষ্ণুৰ একান্ত ভক্ত। তাৰ বিপৰীতে হিৰণ্যকশিপু আছিল ভগৱান বিৰোধী। বিষ্ণুৰ ভক্ত হোৱাৰ অপৰাধত তেওঁ প্ৰহ্লাদক নানা ধৰণৰ শাস্তি প্ৰদান কৰিছিল। তাৰ পাছতো কিন্তু হিৰণ্যকশিপুৱে প্ৰহ্লাদক বিষ্ণুৰ আৰাধনাৰ পৰা বিৰত কৰিব পৰা নাছিল। নিজ পুত্ৰক হত্যা কৰিবলৈ পাহাৰৰ পৰা পেলাই দিছিল, হাতীয়ে গচকিবলৈ এৰি দিছিল, বিষ খুৱাইছিল। কিন্তু প্ৰতিবাৰতে পৰম ভক্ত প্ৰহ্লাদক বিষ্ণুৱে সুৰক্ষিত কৰি ৰাখিছিল। সকলো চেষ্টা ব্যৰ্থ হোৱাৰ পাছত হিৰণ্যকশিপুৱে ভনীয়েক হোলিকাৰ কোলাত বহুৱাই গাত অগ্নিসংযোগ কৰিছিল। কিয়নো হোলিকাৰ জুইত দাহ নোযোৱাৰ বৰ আছিল, যাৰ বাবে হিৰণ্যকশিপুৱে ভাবিছিল যে প্ৰহ্লাদ অগ্নিত ভস্ম হৈ যাব আৰু হোলিকা বাচি যাব। কিন্তু কথাটো গৈ ওলোটাটোহে হ'ল। জুইত হোলিকা দাহ গ'ল আৰু প্ৰহ্লাদে কোনো কষ্ট অনুভৱ নকৰাকৈ বিষ্ণুৰ নাম জপ কৰি কৰি জুইৰ মাজতে বহি থাকিল। এই কাহিনীৰ আধাৰতে হোলীৰ আগদিনা
প্ৰতীকী হোলিকা দাহনৰ জৰিয়তে অপশক্তিৰ বিনাশ আৰু সত্যৰ যে সদায় জয় হয় তাকে উপস্থাপন কৰা হয়। সমান্তৰালকৈ ফাকুৱাক প্ৰেম, আনন্দ অথবা মিলনৰ এক পবিত্ৰ উৎসৱ বুলিও কোৱা হয়। এই হোলী উৎসৱকে অসমত ফাকুৱা বা ফাগুৱা বুলি কয়। ফাগুন মাহৰ পূৰ্ণিমা তিথিত ফাগুৱা পালন কৰা হয়। ফাগুনত পালন কৰাৰ বাবে ইয়াক ফল্গুৎসৱ বুলিও কয়। আকৌ একেটা উৎসৱকে ঠায়ে ঠায়ে দৌল উৎসৱ বুলিও কোৱা হয়। বৰপেটাৰ দৌল উৎসৱৰ কথা তোমালোকে নিশ্চয় শুনিছা। বৰপেটাত দৌল দুই ধৰণৰ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত হোৱা দৌলক ডেকা দৌল আৰু চ'ত মাহৰ পূৰ্ণিমা তিথিত হোৱা দৌলক বুঢ়া দৌল বুলি কোৱা হয়। ডেকা দৌল 4 বা 5 দিনীয়াকৈ আৰু বুঢ়া দৌল 3 দিনীয়াকৈ উদযাপন কৰা হয়। বৰপেটাৰ স্থানীয় ভাষাত দৌলক দেউল বুলি কয়। দেউলৰ প্ৰথম দিনটোক গন্ধ যাত্ৰা বা গন্ধ, মাজৰ দিনকেইটাক ভৰদেউল আৰু শেষৰ দিনটোক সুঁৱেৰী বুলি কোৱা হয়। সুঁৱেৰীৰ দিনা সকলোৱে ফাকুগুৰি ছটিয়াই ৰং ধেমালি কৰে। ধৰ্মীয় পৰম্পৰা অনুসৰি ঠাইভেদে এই উৎসৱ পালনৰ পদ্ধতি বেলেগ বেলেগ। কিন্তু পৰস্পৰে পৰস্পৰৰ গাত ৰং হানি কৰা আনন্দোল্লাসখিনি একেই। ফাকুৱাক মিলন বা সম্প্ৰীতিৰ উৎসৱ বুলিও কোৱা হয়। সৰু বৰ ধনী দুখীয়াৰ ভেদাভেদ নৰখাকৈ পালন কৰা ফাকুৱা বা হোলীয়ে মানুহৰ মনত ভাতৃত্ববোধৰ ভাৱ জগাই তোলে। জাতি বৰ্ণ নিৰ্বিশেষে আমাক সামাজিক জীৱনত মিলাপ্ৰীতিৰে একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিবলৈ শিকায়। আনহাতে ফাকুৱাই ব্যস্ততা ভৰা জীৱন যাত্ৰাই সৃষ্টি কৰা মানসিক চাপৰ পৰা মুক্তি দি মানুহক মানসিক শান্তি প্ৰদান কৰে। ৰংনো কোনে বেয়া পায়? তোমালোকেও ৰঙেৰে খেলি নিশ্চয় ভাল পোৱা। ৰং বিৰঙী ফাকু বা আবিৰবোৰে আমাৰ মনটোও ৰঙিয়াল কৰি তোলে, নহয় জানো? ফাকুৱাত ব্যৱহাৰ কৰা ফাকুবোৰৰ অলেখ গুণাগুণ আছে। পৰম্পৰাগতভাৱে পলাশ ফুল, হালধি, জেতুকা, বেলি ফুল, পুৰৈ শাকৰ গুটি, বিট, পালেঙৰ ৰস আদিৰ লগতে বিভিন্ন ঔষধিযুক্ত গছৰ পাত শুকুৱাই গুৰি কৰি চাউলৰ গুৰি, আটা ময়দা আদিৰ লগত মিহলি কৰি ফাকু প্ৰস্তুত কৰা হয়। এই ধৰণৰ প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী ফাকু আমাৰ ছালৰ বাবে উপকাৰী। পিছে আজিকালি উদ্যোগত উৎপাদিত ফাকুবোৰৰ সৰহ সংখ্যকে ৰাসায়নিক দ্ৰব্যৰে তৈয়াৰী, যিবোৰ আমাৰ চকু, ছাল আৰু চুলিৰ বাবে অতিশয় অপকাৰী। গতিকে এই ধৰণৰ ৰাসায়নিক দ্ৰব্যযুক্ত ফাকু ব্যৱহাৰ কৰোঁতে সাৱধানতা অৱলম্বন কৰা উচিত। তাৰ বাবে তোমালোকে চুলিত উইগ পৰিধান কৰিব পাৰা, ছালৰ সুৰক্ষাৰ বাবে স্কিন প্ৰটেকশ্যন লোচন সানি ল'ব পাৰা বা আমাৰ ছালখনক ৰক্ষণাবেক্ষণ দিব পৰা বিভিন্ন প্ৰসাধন সামগ্ৰী তোমালোকে সানি ল'ব পাৰা। অৱশ্যে এইবোৰো তোমালোকৰ অভিভাৱকৰ অনুমতি সাপেক্ষেহে ব্যৱহাৰ কৰিবা দেই। তথাপি পাৰ্যমানে ৰাসায়নিক দ্ৰব্য মিহলোৱা ফাকু ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাটোহে তোমালোকৰ বাবে মংগল। এতিয়াও থলুৱাভাৱে প্ৰাকৃতিক উপাদানেৰে তৈয়াৰী ফাকু পোৱা যায়। মা দেউতাক কৈ সেইবোৰ ফাকু আনি ল'বা। হোলী আহি পালেহিয়ে। এই ৰঙৰ উৎসৱ তোমালোকে বন্ধু বান্ধৱ, ভাই ভনীৰ সৈতে মিলিজুলি খুব আনন্দেৰে উদযাপন কৰা। ৰং তামাচা কৰাৰ লগতে নিজক আৰু পৰিৱেশক সুৰক্ষিত কৰি ৰখাৰ দায়িত্বও আমাৰেই কিন্তু, নহয়নে বাৰু? ৰং ৰহস্যৰ নামত পানীৰ অপব্যৱহাৰ নকৰা, চৌপাশৰ প্ৰাকৃতিক পৰিৱেশ অনিষ্ট নকৰা অথবা অসামাজিক আচৰণ পৰিহাৰ কৰা ইত্যাদি কথাবোৰো তোমালোকে কিন্তু মনত ৰাখিবা দেই। তোমালোকলৈ পুনৰ মৰম যাচিছোঁ আৰু ফাকুৱা উৎসৱৰ বাবে তোমালোকলৈ শুভকামনা জনালোঁ। ফাকুৱাৰ কিছু কথা শিক্ষয়িত্ৰী নমিতা তালুকদাৰে লিখি পঠিওৱা কথিকাতি শুনিলা। কথিকাতি তোমালোকক পাঠ কৰি শুনালে পৰিণীতা শইকীয়াই। চৰাত এইবাৰ শুনোৱা হা অম্বিকাগিৰি ৰায়চৌধুৰী ৰচিত এটি সমবেত সংগীত। জীবন কি ছন্দেৰে সমাগত
নিছো পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী দূৰদা পৰত শুনিছো পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী জয় ৰাজ শুয়া কৰিলে সমাপন সম্ৰাট হৈ এক ছত্ৰী সম্ৰাট হৈ এক ছত্ৰী দেশ দেশ জুৰি লাহ লাহ ভূপতি গালে আহি মূৰ্ত গায়ত্ৰী গালে আহি মূৰ্ত গায়ত্ৰী আজি দাসত্ব বন্ধন ৰুধিত কণ্ঠ তনু ফুটে ৰাগিনী অনুৰূপ নুফুটে ৰাগিনী অনুৰূপ আজি বন্দুকি চন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ গণমূৰ্তি নাই জয় গৰাজ ভূয় নাই ৰজা নৰপতি বৰ্গ গণমূৰ্তি নাই জয় গৰাজ ভূয় নাই ৰজা নৰপতি বৰ্গ পুলকিত হলি বলি পাঞ্চ জৈন্য ধাৰি নাহে লব ভকতিৰ অৰ্ঘ নাহে লব ভকতিৰ অৰ্ঘ এই নাৰায়ণ আজি জাগে নৰ ৰূপে মুহাৰি বাধা উপসৰ্গ মুহাৰি বাধা উপসৰ্গ আজি জন কুয়েৰে হব জৈক উদযাপন আলুৰি নিখিল ভুৱ আলুৰি নিখিল ভুৱ আজি বন্দুকি চন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ পংকিল পৰাধীন কুঞ্চিত চিত মন নাই ফুল চন্দন ধূপ নাই ফুল চন্দন ধূপ আজি বন্দুকি চন্দেৰে সমাগত বিৰাট নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ নৰ নাৰায়ণ ৰূপ সমবেত সংগীতটি শুনিলা পৰিৱেশন কৰিলে শৰাইঘাট মইনা পাৰিজাতৰ চেমনীয়া ৰিমলী নাথ লিজা নাথ বাৰ্বিলিনা নাথ গীতু নাথ ভ্ৰান্তি নাথ দীক্ষিতা নাথ আৰু দৃষ্টিমণি নাথে মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে স্পন্দন তোর জাগেনে কথা মালিকার গন্ধ লাগি ফুলৰ সপোন
লাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ সেই সুৰতে হাত কৰি লৈ পৰিবনে হিয়াজোৰ সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল সেৱে সেৱে ফুলে ফুল গোন্ধতে আমোল মোল সেই সেৱতে ফুলক জগাই এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে লিজা নাথৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত গীতটি শুনিলা। এইবাৰ শুনো আহা এটি জ্যোতি সংগীত। গীতটি পৰিৱেশন কৰিছে ৰিমলি নাথে। মোৰ গানটো যদি গাঁৱৰ ল'ৰাই গাব মোৰ সুৰত যদি তোৰেই নিজৰ প্ৰাণত হেঁপাহ পাব মোৰ গানটো যদি গাঁৱৰ ল'ৰাই গাব মোৰ সুৰত যদি তোৰেই নিজৰ প্ৰাণত হেঁপাহ পাব মোৰ গানটো যদি গাঁৱৰ ল'ৰাই গাব মোৰ মনটো যদি তোৰেই নিজৰ আপোন কৰি ল'ব মোৰ মনটো যদি তোৰেই নিজৰ আপোন কৰি ল'ব তোৰ থাপনাত মই জ্বলোৱা চাকিটো থব মোৰ গানেৰে পোহৰ কৰা বাটটো চিনি ল'বি বাটটো চিনি ল'বি মোৰ গানটো যদি গাঁৱৰ ল'ৰাই গাব
বাৰবেলি নাথৰ কণ্ঠৰ গীতটি শুনিলা। চৰাৰ শেষত শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ ৰচিত এটি গীত। গীতটি পৰিৱেশন কৰিছে বাৰবেলিনা নাথে। যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম, নতুন অসম নৰকংকালৰ অস্ত্ৰ সাজি অহংকাৰিক বোধি, নৰকংকালৰ অস্ত্ৰ সাজি অহংকাৰিক বোধি। সৰ্বহাৰাৰ সৰ্বস্ব, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম, পুনৰ ফিৰাই আনিম, নতুন অসম গঢ়িম। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লৈ পাব তাত। ধৰ্ম ব্যৱসায়ীৰ ঠাই নাই তাত, জাতিৰ অহংকাৰ লৈ পাব তাত। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। হৰিজন পাহাৰী বৰকোচ চুতীয়া কছাৰীয়া হোমৰ অন্তৰ ভেদি মোবোৱাম, মোবোৱাম। ভেদা ভেদৰ প্ৰাচীৰ ভাঙি, ভেদা ভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ ঘৰক ৰচি, সাম্যৰ ঘৰক ৰচি নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। অগ্নি যুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, নতুন অসম গঢ়িম, নতুন অসম গঢ়িম। বাৰবেলিনা নাথৰ কণ্ঠৰ গীতটি শুনিলা। ভাইটি ভণ্টিহঁত, আজিলৈ আমাৰ চৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোকলৈ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চৰাত এই একে সময়তে।